প্ৰত্যেকবাৰৰ নিচিনা এইবাৰো আমাৰ 28th of April Sunday ৰেডিসন ব্লুত আজাকাৰ যিটো আমাৰ যিটো ইউনিট আছে আমি যিটো মেনুফেকচাৰিং কৰি থাকোঁ উইভাৰ্ছসকলৰ কাৰণে কাম কৰি থাকোঁ আমাৰ এটা ফেশ্বন শ্ব' আছে আৰু যিসকল মহিলাই আমাৰ এই উদ্যোগটোক সহায় আগবঢ়াই আহিছে আৰু ইমান বছৰ ধৰি তেওঁলোকক আমি প্ৰত্যেক বছৰ এটা ৰেম্প ৱাকৰ এটা আমি সুযোগ কৰি দিওঁ কাৰণ সেই ৰেম্প ৱাকত আমি শিপিনীসকলৰ বনোৱা কাপোৰবিলাক বস্ত্ৰবিলাক আমি প্ৰদৰ্শন কৰিবলৈ সক্ষম হওঁ আৰু এট দ্য ছেইম টাইম আমাৰ তাতে এগৰাকী 73 years old লেডিও ৱাক কৰিব আৰু লগতে প্ৰত্যেকবাৰ আজাকাৰ যিটো এটা আমাৰ অনুষ্ঠানটোৰ লগত যিটো আমাৰ ফাউণ্ডেশ্যনটো জড়িত যিটোৰ মাধ্যমতে আমি বিভিন্ন সমাজ কল্যাণমূলক কামবিলাক কৰি থাকোঁ কিন্তু আজাকাই অলৰেডি থ্ৰু আদ্যা আমি 2খন গাঁও এডপ্ট কৰিছোঁ অসমত এই 2খন গাঁৱত আমি আপস্কিলিং বা যিটো স্কিল ডেভেলপমেণ্ট এডুকেশ্যন অৰ্গেনিক ফাৰ্মিং আৰু অৰ্থাৎ কেনেকৈ কেতিয়াবা বিউটিচিয়ান কোৰ্চ শিকোৱা বা চিলাই শিকোৱা তেওঁলোকক কেনেকৈ নিজৰ লাইভলিহুডটো আৰ্ণ কৰিব লাগে সেইবিলাক আমি শিকাবলৈ প্ৰযত্ন কৰি থাকোঁ লগতে ফাৰ্মিংটো আমি তেনেকৈ হেৰি কৰি থাকোঁ কেনেকৈ কৰিব লাগে তাৰ যিটো উইভিং পাৰ্টটো যিসকল গাঁৱৰ যিসকল উইভাৰ্ছ তেওঁলোকক লৈ আমি আমাৰ এটা লুমছ অফ হেৰি আছে আমাৰ তেনেকৈ ইউনিট আছে তাৰ মাধ্যমতে আমি তেওঁলোকক কেনেকৈ মাৰ্কেট ফ্ৰেণ্ডলি কালাৰ আৰু ডিজাইন বনাব লাগে আপোনালোকে এনেও দেখিছে বহুত জেগাত মোক কেতিয়াবা মাজুলী বা এইবিলাক জেগাতো মোক বহুতবাৰ আমাক ইনভাইট কৰা হৈছে আমি তাতে যাওঁ তাত তেওঁলোকে বহুত ধৰণৰ কাপোৰ বনায় কিন্তু কেতিয়াবা বিক্ৰী নহয় বহুতৰ কাপোৰ কিন্তু আমি কেনেকৈ এইটো মাৰ্কেটত কেনেকৈ যাব লাগে কেনেকৈ মাৰ্কেট ফ্ৰেণ্ডলি কালাৰ হ'ব লাগে ডিজাইন হ'ব লাগে আমি গ্ৰাছৰুটছ উইমেন বা উইভাৰ্ছসকলক সেইটোও শিকাই থাকোঁ আৰু এই ফেশ্বন শ্ব'টোৰ মেইন উদ্দেশ্য দুটা আপোনালোকে দেখা পাইছে চিল্ক মাৰ্কো আছে আমাৰ বিকজ আমি সদায় চিল্ক এৱাৰনেছৰ কাৰণে কাম কৰি থাকোঁ চিল্ক এনেকৈ এটা বস্তু যিটো আপুনি গৰমত পিন্ধিলেও আপোনাৰ কোনো প্ৰব্লেম নাই স্কিনৰ কাৰণে ঠাণ্ডাটো নাই কিন্তু যেতিয়াই আপুনি চিন্থেটিক পৰিধান কৰিব লগে লগে বিভিন্ন এলাৰ্জি স্কিন কেঞ্চাৰ বিভিন্ন ধৰণৰ হ'ব লাগে চ' চিল্ক এৱাৰনেছটো আমাৰ কাৰণে বহুত দৰকাৰ সেইটোৰ কাৰণে আমি আজাকাই প্ৰত্যেক বছৰ ফেশ্বন শ্ব'টো কৰি থাকে আৰু এইবাৰ আমাৰ হস্পিটেলিটি পাৰ্টনাৰ হ'ল ৰেডিসন ব্লু এণ্ড আমাৰ FM ৰেডিঅ' পাৰ্টনাৰ হ'ল ৰেড FM আৰু আমাৰ চেনেল পাৰ্টনাৰ মিডিয়া পাৰ্টনাৰ প্ৰতিদিন টাইমছ তেওঁলোকৰ সহযোগিতাত আমি শ্ব'টো কৰিবলৈ গৈ আছোঁ দেওবাৰ ৰেডিসন ব্লু থেংক ইউ ছ' মাছ 28th of April দেওবাৰ হয় সময়টো 7টাৰ পৰা আমাৰ গেট খুলিব 7 to 9 তাতে আমি এটা ডিনাৰো ৰখা হৈছে ডিনাৰ কৰিব মানুহবিলাক আৰু খুব ক্লোজ ডোৰ হয় যিসকলে আদ্যা ফাউণ্ডেশ্যনৰ লগত জড়িত আৰু আজাকাৰ লগত জড়িত তেওঁলোকে মেইনলি এইটোত আহে আৰু তাতে বিভিন্ন ক্ষেত্ৰৰ পৰা মানুহবিলাক পুলিচ প্ৰশাসনিকৰ পৰা আৰম্ভ কৰি জুডিচিয়েলছ তাৰপিছত একাডেমিচিয়ান ডক্টৰ এণ্ট্ৰপ্ৰনাৰ এণ্ড বাকী যিসকল আপোনাৰ সমাজকৰ্মীসকল তাৰপিছত আপোনাৰ চাইক'লজিষ্ট তেওঁলোকে সকলোৱে জড়িত আছে তেওঁলোকে আমাৰ গেষ্ট আৰু তেওঁলোকৰ মাজতেই আমাৰ আমাৰ 30 গৰাকী মহিলা আমাৰ কাৰণে ৱাকো কৰিব থেংক ইউ ছ' মাছ